আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। আল্লাহৰ ৰহমতত মই ভালে আছোঁ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো অহা 10 তাৰিখৰ পৰা আমাৰ HSLC অৰ্থাৎ এছএ বা সেবাৰ আণ্ডাৰত যি পৰীক্ষা হৈ আছে আমাৰ, সেইটো আমি সকলোৱে ইতিমধ্যে অৱগত। তো মই মোৰ মৰমৰ ভাইটি ভণ্টিসকলক দুআষাৰ ক'বলৈ ওলাইছোঁ, কিবা ভুল হ'লে মোৰ ক্ষমা কৰি দিব মোক। তো কৈছোঁ যে ইমান ষ্ট্ৰেছ নল'বা, ইমান এনজাইটি ফিল নকৰিবা, ভালকৈ পঢ়িছা, তোমাৰ ইনশাল্লাহ ৰিজাল্টো ভালেই হ'ব। তুমি ইমান এটা ষ্ট্ৰেছ গিল্টি ফিল নকৰিবা, ভালকৈ পঢ়িছা আৰু এতিয়া ইনশাল্লাহ পৰীক্ষাটো ভালেই আহিবা বুলি মই ভাবোঁ। পৰীক্ষা ইমান এটা নহয়, মানিছোঁ যুদ্ধৰ নিচিনাই, তোমালোকৰ প্ৰিপাৰেশ্যনটো ঠিকে আছে, ট্ৰেইনিংটো ঠিকে আছে। ইনশাল্লাহ মই ভাবোঁ পৰীক্ষা যুদ্ধটো ইনশাল্লাহ ভালকৈ পাৰ হৈ যাব। আৰু ইমান মেট্ৰিক পৰীক্ষা লৈ কিছুমানে ভাবে ইমান এটা ইম্পৰ্টেণ্ট নহয় বুলি কয়, কিয় নহয়? মই মোৰ নিজা পাৰ্চনেল এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ, বহুত ইম্পৰ্টেণ্ট এই এক্সামটো। আৰু এই পৰীক্ষাৰ মাৰ্কো বহুত ঠাইত কামত আহে, বহুত চাকৰি বাকৰিতো এই পৰীক্ষাৰ মাৰ্কশ্বিটটো কামত আহে। মই নিজা এক্সপেৰিয়েঞ্চত কৈছোঁ। তো আশা কৰোঁ তোমালোকে ভালকৈ দিবা। আৰু এবাৰ প্ৰথমতে অসমীয়া ছাবজেক্টটো দিছে, কিয় বা দিছে নাজানো, হ'ব দিছে, ভালেই হৈছে। আমি অসমীয়া ছাবজেক্টটো ফাৰ্ষ্টত দিছে, এইটো ভালেই হৈছে। তাৰপিছত কথা হ'ল ইনশাল্লাহ বাকী যিবিলাক ছাবজেক্ট আছে, ইয়াৰ পিছত বোধ হয় সমাজ আছে, বিজ্ঞান, গণিত, ইংৰাজী, ইলেক্টিভ যিবিলাক আছে ভালকৈ দি দিবা। আৰু প্ৰত্যেকটো এক্সামে ভালকৈ সময়মতে পঢ়ি যাবা। এইখিনিয়ে ক'লোঁ আৰু ইমান নকওঁ। আৰু মোবাইল ইমান নাচাবা, ছ'চিয়েল মিডিয়াৰ পৰা দূৰত ৰাখিবা। কিবা কিবি নিউজ হ'লে মানে গমেই পাবা, ঘৰৰ মানুহে চাই থাকিব, তোমালোকে এতিয়া পঢ়ি থাকা। ফি আমানিল্লাহ, জাজাকুমুল্লাহু খৈৰ, মা আসসালামাতি, আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।